কান্দি কান্দি অসহায় পত্নীয়ে হাত বাউলি দি মাতিছে স্বামীক। পত্নীৰ কান্দোন শুনাৰ পিছতো কোনো সহায় নজনালে স্বামীয়ে। কণমানিজনীক লৈ এতিয়া কলৈ যাব বিকাশৰ পত্নী? জমদুটুপি ডাম্পাৰে নিমিষতে চেদেলি ফেদেলি কৰিলে বিকাশৰ সুখৰ সংসাৰ। বাদাম বিক্ৰী কৰি পৰিয়াল পোহপাল দিয়া বিকাশৰ ছিন্ন ভিন্ন মৃতদেহ দেখিলে পত্নীয়ে। তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত মৃত্যু কামৰূপ বংশৰ বিকাশ কাকতিৰ। কান্দি কান্দি ভাগৰি গৈছে পত্নী, তথাপিও যেন কোনো নাই সঁহাৰি। জমদুটুপি ডাম্পাৰে ছেকেণ্ডতে নিঃশেষ কৰিলে এখন সুখৰ সংসাৰ। কামৰূপৰ বংশত সংঘটিত হয় শোকাবহ পথ দুৰ্ঘটনা, য'ত তাতে মৃত্যুক সাৱটি লয় বিকাশ কাকতি নামৰ এজন লোকে। নিশা বাদাম বিক্ৰী কৰি ঘৰলৈ উভতাৰ পথতে এখন তীব্ৰবেগী ডাম্পাৰে আহি মহতিয়াই থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰে স্থানীয় লোকে, যাৰ পিছতে পুৱা ৰাজপথত ছিন্ন ভিন্ন হৈ পৰি ৰয় বিকাশৰ নিথৰ দেহ, যাক দেখি দিক বিদিক হেৰুৱাই পেলাইছে বিকাশৰ পত্নীয়ে। স্বামীৰ মৃতদেহৰ কাষতে হিয়া ঢাকুৰি কান্দিছে এইগৰাকী অসহায় পত্নীয়ে। ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। নিউজ